হেল্ল' নমস্কাৰ, ৱেলকাম টু দ্য কনচেপ্ট কাৰ্ড। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আমি অসমৰ আধুনিক ইতিহাস পঢ়ি আছোঁ এইটো ছিৰিজত, য'ত আমি চেপ্টাৰ ৱাইজ এখন ইম্পৰ্টেণ্ট বুক ডিছকাছ কৰি আছোঁ, হুইচ ইজ দ্য হিষ্ট্ৰী অফ আছাম বাই প্ৰিয়ম গোস্বামী। অ'কে, নাও APSC, UPSC এণ্ড আৰু অন্যান্য যিবোৰ আমাৰ চিভিল ছাৰ্ভিচ এক্সাম আছে তাৰ বাবে এখন খুবেই প্ৰয়োজনীয় কিতাপ। ই প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ আটাইকেইটা ষ্টেজত আপোনাক হেল্প কৰিব। চ' আপোনালোকে যদি কিতাপখন লোৱা নাই দেন মই ছাজেষ্ট কৰিম অতি সোনকালে কিতাপখন ল'ব আৰু আমাৰ প্লে'লিষ্টৰ সমান্তৰালকৈ কিতাপখন ফ'ল' কৰি যাব। নাও আমি বৰ্তমান 3rd চেপ্টাৰত আছোঁ। অ'কে, আৰু লাষ্ট ক্লাছত আমি পঢ়িছিলোঁ পুৰন্দৰ সিংহৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে। আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপনৰ পিছত ৰজা পুৰন্দৰ সিংহই কি নতুন পৰিৱৰ্তন আনিলে প্ৰশাসন ব্যৱস্থাত, বিশেষকৈ ৰাজহ ব্যৱস্থা, ন্যায় ব্যৱস্থা আৰু আৰ্থ সামাজিক দিশত। অ'কে, এক কঠিন পৰিস্থিতিৰ মাজত যিবোৰ নতুন নিয়ম জাৰি কৰিলে সেয়া আমি লাষ্ট ক্লাছত পঢ়িলোঁ। আজিৰ ক্লাছটো তাৰেই কণ্টিনিউৱেশ্যন হ'ব। সেইবাবে আমি এই দুটা ক্লাছক আমি পাৰ্ট 6A আৰু 6B হিচাপে ভাগ কৰি লৈছোঁ। কাৰণ শাসক হিচাপে দায়িত্ব গ্ৰহণ কৰি পুৰন্দৰ সিংহই যিবোৰ নতুন ব্যৱস্থা যিবোৰ লাগু কৰিলে, ৰাজ্যখনক সুচাৰুৰূপে পৰিচালনা কৰা আৰু ব্ৰিটিছসকলক নিৰ্ধাৰিত যিটো বাৰ্ষিক খাজানা পৰিশোধ কৰাৰ উদ্দেশ্যেৰে, যাৰ বিষয়ে আমি লাষ্ট ক্লাছত পঢ়িলোঁ, এই গোটেই প্ৰক্ৰিয়াটোত বা এই গোটেই প্ৰক্ৰিয়াত তেওঁ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল, যাৰ ফলত তেওঁ ব্ৰিটিছসকলক বাৰ্ষিক খাজানা পৰিশোধ কৰাটো ব্যৰ্থ হৈছিল আৰু তাৰ লগতে প্ৰজাৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাই হ'লেও ধন আদায় কৰিবলগীয়া হৈছিল। চ' কি সমস্যাৰ সন্মুখীন হৈছিল যাৰ ফলত এই পৰিস্থিতি আহি পৰিল? চ' আৰু এবাৰ কৈছোঁ, লাষ্ট ক্লাছত আমি পঢ়িলোঁ পুৰন্দৰ সিংহই প্ৰৱৰ্তন কৰা নতুন প্ৰশাসন ব্যৱস্থাৰ বিষয়ে। আজি আমি আলোচনা কৰিম তেওঁ সন্মুখীন হোৱা যিবোৰ সমস্যা তাৰ বিষয়ে। অ'কে, নাও মেইনলি পুৰন্দৰ সিংহই 4টা প্ৰধান সমস্যাৰ সন্মুখীন হৈছিল। প্ৰথমতে, একাংশ অভিজাত শ্ৰেণীৰ লোক, যিসকলে আগৰ নিয়ম মতে বহুতো সা সুবিধা ইত্যাদি লাভ কৰি আহিছিল, তেনেকুৱা বহু লোক মুঠেই সন্তুষ্ট নাছিল পুৰন্দৰ সিংহৰ নীতিবোৰক লৈ। বহুতো প্ৰভাৱশালী ব্যক্তিয়ে তেওঁলোকৰ ক্ষমতা হেৰুৱাব বুলি পুৰন্দৰ সিংহৰ বিপক্ষে মাত মাতিছিল। সেইটো আছিল প্ৰথম সমস্যা। দ্বিতীয় সমস্যা আছিল পুৰন্দৰ সিংহৰ বা তেওঁ শাসন কৰা সমগ্ৰ অঞ্চলৰ যিটো আৰ্থিক দুৰৱস্থা। কাৰণ আমি জানো বিত্তীয় ব্যৱস্থাত বা ফাইনেন্সিয়েলি যিবোৰ অসুবিধাৰ সন্মুখীন হৈছিল, কাৰণ ৰাজ্যখনৰ ইনকাম বহুত সীমিত, উপাৰ্জন বহুত কম। অ'কে, আৰু তাতে ব্ৰিটিছসকলক এটা বৃহৎ পৰিমাণৰ খাজানাও পৰিশোধ কৰিব আছে। তৃতীয়তে, পলায়নৰ সমস্যা। অ'কে, পলায়নৰ সমস্যা এতিয়াও কমা নাছিল। মানুহবোৰে পুৰন্দৰ সিংহৰ ৰাজ্য এৰি বিভিন্ন ঠাইলৈ পলাই গৈ আছিল এতিয়াও। অ'কে, সেইটো আগৰ পৰাই চলি আহিছিল, এতিয়াও চলি আছে। আৰু চতুৰ্থতে যিটো সমস্যা সেইটো আছিল মুদ্ৰাৰ নাটনি। অ'কে, পইচাই নাছিল ৰাজ্যখনত, যিবোৰ আহে সেয়া আকৌ আল্টিমেটলি বেংগললৈ গুচি যায়। আৰু বিনিময় মাধ্যম হিচাপে মুদ্ৰা ব্যৱহাৰৰ এটা মনেটৰী পলিচি তেওঁলোকে প্ৰৱৰ্তন কৰিছিল, কিন্তু তাৰ বাবেও ৰাজ্যখনত মুদ্ৰাৰ নাটনি। অ'কে, নাও এই গোটেইকেইটা সমস্যাৰ বিষয়ে আমি গভীৰভাৱে অলপ আলোচনা কৰিব লাগিব। চ' প্ৰথম সমস্যা আছিল বহু অভিজাত শ্ৰেণীৰ লোকৰ মাজত সৃষ্টি হোৱা তীব্ৰ অসন্তুষ্টি। নাও কিয় তেনেকৈ হ'ব পালে আমি ইতিমধ্যে জানিব পাৰিছোঁ যে কিয় বিৰোধ কৰিছে কিছুমান উচ্চ শ্ৰেণীৰ লোকে। কাৰণ চাওক, পুৰন্দৰ সিংহই সঁচাকৈ বিচাৰিছিল উজনি অসমৰ উন্নতি হোৱাটো। কেৱল ৰজাই ধনী হোৱা বা ৰাজ পৰিয়াল আৰু বৰফুকন, বুঢ়াগোহাঁই, বৰগোহাঁই এওঁলোকে যে সকলো সুবিধা লাভ কৰিব তেনেকুৱা নহয় পুৰন্দৰ সিংহৰ মতে। তেওঁৰ লাগু কৰা সংশোধনীবোৰৰ পৰাই আমি জানিব পাৰোঁ যে তেওঁ উজনি অসমৰ এটা অভাৰঅল ডেভেলপমেণ্ট হোৱাটো বিচাৰিছিল। আমি লাষ্ট ক্লাছত ভালদৰে ডিছকাছ কৰি আহিছোঁ কি নতুন নিয়ম বা ব্যৱস্থা তেওঁ ৰূপায়ণ কৰিছিল। অ'কে, স্পেচিয়েলি যোগ্যতাৰ ওপৰত তেওঁ বিশেষকৈ বেছি জোৰ দিছিল। অ'কে, স্কুল খুলিবৰ কাৰণেও তেওঁ নিৰ্দেশ দিছিল খেলদাৰসকলক। আৰু তাৰ বাবে তেওঁ সমালোচনা বা বিভিন্ন বাধা বা তেনেকুৱা কঠিন পৰিস্থিতিৰ মাজেৰে কামবোৰ কৰিবলগীয়া হৈছিল, য'ত নেকি তেওঁৰ কিছুমান পদক্ষেপে অভিজাত শ্ৰেণীৰ কিছুমান মানুহৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিলে। অ'কে, কাৰণ প্ৰথম অৱস্থাত তেওঁলোকে ভাবিছিল যে আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপন হোৱাৰ লগে লগে তেওঁলোকৰ হেৰুৱা ক্ষমতা আৰু সন্মান, অ'কে, আৰু অন্যান্য যিবোৰ সা সুবিধা সেয়া পুনৰ ঘূৰাই পাব। কিন্তু পুৰন্দৰ সিংহৰ শাসন ব্যৱস্থাই তেওঁলোকৰ এই আশাবোৰ পূৰণ নকৰিলে। আনকি খেলদাৰৰ দৰে নিম্ন স্তৰৰ চাকৰিৰ বাবেও এতিয়া শিক্ষাগত যোগ্যতাৰ ওপৰত তেওঁ জোৰ দিছে,
যাৰ ফলত পৰম্পৰাগত অভিজাত শ্ৰেণীৰ বহু লোকে খেলদাৰৰ দৰে নিম্ন স্তৰৰ চাকৰিৰ বাবেও এতিয়া বা খেলদাৰৰ দৰে নিম্ন স্তৰৰ যিবোৰ চাকৰি আছে তাৰ পৰাও এতিয়া বঞ্চিত হ'বলগীয়া হ'ল, যিয়ে পূৰ্বতে বংশানুক্ৰমিকভাৱে সেই চাকৰিবোৰ দখল কৰি আহিছিল। আৰু যেতিয়া সঠিকভাৱে এটা ছাৰ্ভে কৰাৰ পিছত মাটিবোৰ পুনৰ ভাগ বিতৰণ বা শ্ৰেণী বিভাজন কৰা হৈছিল, ৰিছেটেলমেণ্টছ, তেতিয়া যিসকলে বৃহৎ পৰিমাণৰ মাটি অবৈধভাৱে যিসকলে দখল কৰি আহিছিল তেওঁলোকেও সেইবোৰ মাটি এৰি দিব লাগিব বুলি পুৰন্দৰ সিংহই নিৰ্দেশ দিলে। এইবোৰ কাৰণতে অভিজাত শ্ৰেণীৰ একাংশৰ মনত ফ্ৰাষ্ট্ৰেশ্যন বাঢ়িব ধৰিলে লাহে লাহে, তীব্ৰ অসন্তুষ্টি। আৰু পুৰন্দৰ সিংহইও বহুত বুজাইছিল তেওঁলোকক, শান্ত কৰিবলৈ বহুত চেষ্টা কৰিছিল, 3 বছৰ সময়ো দিছিল যাতে লিখা পঢ়া আৰু হিচাপ নিকাচবোৰ শিকি ল'ব পাৰে তেওঁলোকে। পাত্ৰমন্ত্ৰীৰ ব্যৱস্থাও ধৰি ৰাখিছে, ফুকন, ৰাজখোৱা, হাজৰিকা ইত্যাদিৰ দৰে পৰম্পৰাগত যিবোৰ পোষ্ট আছিল, সেই পোষ্টবোৰো বা সেই ব্যৱস্থাবোৰো কণ্টিনিউ ৰাখিছে। আৰু ৰজাই যিকোনো ডিচিশ্যন লোৱাৰ আগতে পাত্ৰমন্ত্ৰীৰ উপদেশ আৰু পৰামৰ্শৰ আধাৰতহে কামবোৰ কৰে। এটলিষ্ট পাত্ৰমন্ত্ৰীয়ে নজনাকৈ একো কাম নকৰে। কিন্তু তথাপিও অভিজাত শ্ৰেণীৰ একাংশই তেওঁৰ গোটেই শাসনকালত কেৱল বাধাই বনি থাকিলে, এনি টাইম বিৰোধ কৰি থাকে, অস্থিৰ কৰি ৰাখে পৰিৱেশ বা চেষ্টা কৰে তেনেকুৱা। ইয়াৰ উপৰিও পুৰন্দৰ সিংহৰ সন্মুখত অন্য এক সমস্যাই দেখা দিলে। কি আছিল যে যিহেতু তেওঁ বেংগলত জীৱনৰ বহু সময় পাৰ কৰি আহিছে, বেংগলৰ পৰা আহিয়ে তেওঁ শাসন কৰিব ল'লে, চ' সেইবাবে বহুতেই এইটো কৈছিল আৰু ভাবিছিল যে পুৰন্দৰ সিংহ বেংগলী হয়, তেওঁ খাটি অসমীয়া নহয়, চ' কেনেকৈ তেওঁ শাসন কৰিব পাৰে। আৰু প্ৰশাসনতো যদি চাওঁ আমি অমলাসকলক, হিচাপ নিকাচ কৰা চৰকাৰী অফিচাৰসকলক বেংগলৰ পৰাই আনি ইয়াত নিযুক্তি দিছিল অসমত। চ' বহুতেই এনেকৈ ভাবিছিল যে পুৰন্দৰ সিংহ খাটি অসমীয়া নহয়, তেওঁ একচুৱেলি এজন বেংগলী মানুহ। চ' তেনেকুৱাও ভাবিছিল বহুতে। চ' এইটো এটা সমস্যা তেওঁৰ বাবে। আৰু অমলাসকলক বেংগলৰ পৰা আনি ইয়াত নিযুক্তি দিয়াৰো কাৰণ আছে, কাৰণ ইতিমধ্যে বেংগলত ব্ৰিটিছৰ শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে লাগু হৈছিল। যোৱা 60-70 বছৰৰ পৰা, পলাশী যুদ্ধৰ পিছৰ পৰা, বেটেল অফ প্লাছিৰ পিছৰ পৰাই বেংগলত ব্ৰিটিছৰ শাসন আৰম্ভ হৈছিল। চ' তাৰ মানুহখিনিয়ে ব্ৰিটিছৰ শাসন পদ্ধতিৰ বিষয়ে ভালদৰে জানে আৰু এডুকেশ্যনো আছিল তেওঁলোকৰ। কিন্তু অসমৰ ক্ষেত্ৰতো তেনেকুৱা নহয় এতিয়াও। চ' অসমৰ মানুহখিনিক কেনেকৈ নিযুক্তি দিব পাৰিব বা কেনেকৈ নিযুক্তি দিব? ইয়াৰ উপৰি ট্ৰিটি অফ গুৱাহাটীও ছাইন কৰিছিল পুৰন্দৰ সিংহই, গুৱাহাটীৰ সন্ধি। চ' তাৰ চৰ্তবোৰো মানি চলিব লাগিব। চ' এই সকলোবোৰ কাৰণত একাংশ লোক, যিসকল প্ৰভাৱশালী ব্যক্তি আছিল এসময়ত, প্ৰশাসনিক পদবোৰ যিয়ে দখল কৰি আহিছিল বহু বছৰৰ পৰা, তেওঁলোকে তেওঁলোকৰ পৰম্পৰাগত অধিকাৰৰ পৰা নিজকে বঞ্চিত অনুভৱ কৰিলে। চ' তেওঁলোকে সদায় পুৰন্দৰ সিংহৰ বিৰুদ্ধে কাম কৰিব, তেওঁৰ এগেইনষ্টতে সদায় মাত মাতিব। দ্বিতীয় প্ৰধান সমস্যা আছিল পুৰন্দৰ সিংহৰ আৰ্থিক সংকট। কাৰণ বহুতখিনি সমস্যা তেওঁ সমাধান কৰিব পাৰিলে হয় যদি ফাইনেন্সিয়েলি তেওঁ ছিকিয়ৰ হ'ল হয়, আৰ্থিক অৱস্থা যদি অলপ মজবুত হ'ল হয়। আৰম্ভণিৰ পৰাই পুৰন্দৰ সিংহৰ প্ৰশাসনত আৰ্থিক দুৰ্বলতাৰ এটা দীৰ্ঘম্যাদী সমস্যা চলিয়ে আহিছিল। বহুত দিনৰ পৰা আৰ্থিক দুৰ্বলতাৰ এটা সমস্যা পুৰন্দৰ সিংহৰ প্ৰশাসনত চলি আহিছিল। চৰ্ত অনুসৰি তেওঁ বছৰি ব্ৰিটিছসকলক 50,000 টকাৰ এটা বৃহৎ পৰিমাণৰ খাজানা দিব লাগে, য'ত নেকি তেওঁৰ উপাৰ্জনো আছিল অতি সীমিত। উপাৰ্জন বুলিও ক'ব নোৱাৰি, ৰেভিনিউ চ'ৰ্চেছবোৰ, ৰাজহৰ উৎসবোৰ তেওঁৰ বহুত সীমিত। মেইনলি পইচা আহিছিল তেওঁৰ মাত্ৰ কেইটামান উৎসৰ পৰা, যেনে পাইকৰ পৰা লাভ কৰা যি মাটিৰ খাজানা, হাট বা বজাৰৰ পৰা সংগ্ৰহ কৰা টেক্স, নদীৰ ঘাটৰ পৰা য'ত নাওবোৰ ৰখে তাৰ পৰা টেক্স, ফিচাৰিজ বা মীন পালনৰ পৰাও আহিছিল অলপ পইচা, আৰু অন্যান্য প্ৰফেশ্যনেল আৰু কাষ্ট বেছ টেক্স। কাষ্ট মানে ইয়াতে বিভিন্ন কামৰ লগত জড়িত কিছুমান মানুহ, অৰ্থাৎ খেলবোৰকে কাষ্ট হিচাপে গণ্য কৰা হৈছিল। চিম্পলি আমি যদি বুজি ল'ব পাৰোঁ, যেনে ডুম এটা কাষ্ট, যিয়ে ফিচিঙৰ লগত জড়িত। চ' তেওঁলোকৰ পৰাও টেক্স লোৱা হ'ব, ফৰ এক্সাম্পল। সেইখিনিয়ে আছিল ৰেভিনিউ চ'ৰ্চেছ। বছৰি যিমান যি আহে পইচা ইয়াৰ পৰাই আহে, য'ত নেকি এইটো অনুমান কৰা হৈছিল, এষ্টিমেট কৰা হৈছিল যে 1,20,000 টকা বছৰি তেওঁ লাভ কৰিব আৰু তাৰে 50,000 টকা তেওঁ ব্ৰিটিছক দিব। সেয়া কোনোপধ্যেই সম্ভৱ নহয়। 1,20,000 টকা বহুত বেছি আশা কৰিছিল তেওঁলোকে।
নাও পুৰন্দৰ সিংহই ভাবিলে যে উপাৰ্জন যিহেতু ইমান হোৱা নাই চ' বাকী অঞ্চলবোৰকো যদি তেওঁৰ অধীনলৈ আনিব পাৰি তেতিয়াহ'লে হয়তো ইনকাম চাগে আৰু বাঢ়িব পাৰে অ'কে চ' এই ভাবি তেওঁ 1833 চনৰ নৱেম্বৰ মাহত ব্ৰিটিছসকলৰ ওচৰত এখন আবেদন পত্ৰ বা এখন পেটিশ্যন দাখিল কৰিলে কাৰণ আপোনালোকে মনত ৰাখিব লাষ্ট ক্লাছত আমি পঢ়িছোঁ যে চৰ্ত অনুসৰি পুৰন্দৰ সিংহৰ কেৱল যোৰহাট অঞ্চলখিনিতহে শাসন কৰাৰ অধিকাৰ আছিল সমগ্ৰ উজনি অসম তেওঁৰ অধীনত নাই আমি পঢ়ি আহিছোঁ আৰু যিমানেই ডাঙৰ এৰিয়া হ'ব সিমানেই বেছি উপাৰ্জন হ'ব বুলি তেওঁৰ ধাৰণা আছিল চ' উজনি অসমৰ বাকী থকা অঞ্চলখিনিৰ নিয়ন্ত্ৰণ বিচাৰি পুৰন্দৰ সিংহই এখন আবেদন পত্ৰ দাখিল কৰিলে আৰু ক'লে যে তাৰ বাবে তেওঁ অতিৰিক্ত আৰু 1 লাখ টকা তেওঁ বছৰি খাজানা দিব ব্ৰিটিছসকলক কিন্তু এই আবেদন ব্ৰিটিছসকলে একেবাৰে ৰিজেক্ট কৰিলে নাকচ কৰিলে উজনি অসমৰ বাকী থকা অঞ্চলবোৰ নিদিও বুলি কৈ একেবাৰে সেই পুৰন্দৰ সিংহৰ পেটিশ্যনখন ৰিজেক্ট কৰিলে চ' পুৰন্দৰ সিংহৰ ফাইনেন্সিয়েল কণ্ডিশ্যন তেতিয়াহ'লে খুবেই বেয়া নাও তৃতীয় সমস্যা আছিল পলায়ন অ'কে মাইগ্ৰেশ্যনৰ সমস্যা মানুহবোৰ পুৰন্দৰ সিংহৰ ৰাজ্যৰ পৰা অন্য ঠাইলৈ পলাই গৈছিল যাৰ ফলত আৰ্থিক অৱস্থা আৰু বেছি বেয়াৰ ফালেহে ঢাল খাইছিল কিন্তু পলাই ক'ত গৈছিল আৰু কিয় পলাই গৈছিল মানুহবোৰ নাও পুৰন্দৰ সিংহৰ ৰাজ্যৰ ঠিক সীমাতেই লাগি আছিল মোৱামৰীয়াসকলৰ অঞ্চল অ'কে যাৰ মুৰব্বী আছিল বা তেওঁলোকৰ ৰজা বুলিয়ে ক'ব লাগিব তেওঁ আছিল মতিবৰ বৰসেনাপতি আৰু মোৱামৰীয়াসকলৰ অঞ্চল আছিল বহুত সমৃদ্ধিশালী প্ৰস্পাৰাছ পুৰন্দৰ সিংহৰ ৰাজ্যৰ তুলনাত তেওঁলোক আৰ্থিকভাৱেও বহুতখিনি ষ্ট্ৰং অ'কে ইকনমিকেলিও বহুত ষ্ট্ৰং আৰু তাৰ লগতে কৃষি উৎপাদনো বহুত বেছি তাৰ মানুহখিনিয়ে কৰ বা তেনেকুৱা খাজানাৰ ক্ষেত্ৰতো বহুতখিনি ৰেহাই পায় আৰু মোৱামৰীয়া অঞ্চলৰ মূল বাসিন্দা কোন আছিল তেওঁলোক আছিল মটকসকল অ'কে তেওঁলোকে কোনো ধৰণৰ খাজানাই দিব নালাগে চৰকাৰক যিহেতু তেওঁলোক অৰিজিনেল ইনহেবিটেন্স হয় মূল বাসিন্দা কেৱল বাহিৰৰ পৰা যিসকল লোক আহে তেওঁলোকেহে খাজানা দিব লাগিছিল তাকো সেয়াও বহুত নিম্নমানৰ অ'কে আৰু আনকি এই যিটো খাজানা দিব লাগিছিল নিম্নমানৰ সেয়াও প্ৰায় মাফেই কৰি দিয়া হৈছিল কৃষি কাৰ্যক আৰু অধিক উৎসাহ দিবৰ বাবে আৰু প্ৰয়োজন অনুসৰি খেতিয়কসকলক ছাবচিডিৰো যোগান ধৰা হৈছিল মোৱামৰীয়াসকলৰ অঞ্চলৰ কথা কৈ আছোঁ আমি অ'কে ইয়াৰ উপৰিও তেওঁ অৰ্থাৎ মতিবৰ বৰসেনাপতিয়ে কেছ ক্ৰপ উৎপাদনৰ ওপৰতো গুৰুত্ব দিছিল নাও কেছ ক্ৰপ হৈছে সেইবোৰ শস্য যাৰ খেতি কৰা হয় মেইনলি বজাৰত বিক্ৰী কৰি টকা পইচা উপাৰ্জনৰ উদ্দেশ্যেৰে অ'কে নিজে খাবৰ কাৰণে নহয় সেইবোৰ হৈছে কেছ ক্ৰপ চ' মতিবৰ বৰসেনাপতিয়ে কেছ ক্ৰপ উৎপাদনৰ ওপৰতো গুৰুত্ব দিছিল ইয়াৰ লগতে তেওঁ ফ্ৰী ট্ৰেড পলিচি অ'কে অৰ্থাৎ মুক্ত বাণিজ্যৰ নীতিও লাগু কৰিছিল যাতে উৎপাদিত সামগ্ৰীৰ যাতায়াতত কোনো ধৰণৰ এক্সট্ৰা টেক্স লগাই সামগ্ৰীৰ মূল্য যাতে বৃদ্ধি নহয় কাষ্টম ডিউটি দিব নালাগে টেৰিফ দিব নালাগে অ'কে চ' সামগ্ৰীবোৰ যাতে ইজিলি কিনা বেচাও কৰিব পাৰে চ' ক'ৰ কথা কৈ আছোঁ আমি এইটো মোৱামৰীয়াসকলৰ অঞ্চল পুৰন্দৰ সিংহৰ ৰাজ্যৰ ঠিক সীমাতে লাগি থকা চ' ইমানখিনি সুবিধা জীৱিকা আৰু সম্পদ দুয়োফালৰ পৰাই সুৰক্ষিত সেইবাবে বেপাৰী ব্যৱসায়ীসকলেও মোৱামৰীয়াসকলৰ অঞ্চলতেই তেওঁলোকৰ বাণিজ্যিক কেন্দ্ৰসমূহ স্থাপন কৰিলে কিন্তু ইয়াৰ পৰিৱৰ্তে পুৰন্দৰ সিংহৰ ৰাজ্যতটো সম্পূৰ্ণ বিপৰীত পৰিস্থিতি তাত খাজানাৰ ৰেটটোও বহুত বেছি যাৰ ফলত পুৰন্দৰ সিংহৰ ৰাজ্যৰ পৰা হিউজ কোৱান্টিটিত মাইগ্ৰেশ্যন হ'ব ধৰিলে মানুহে মাটি বাৰী এৰি পলোৱা আৰম্ভ কৰিলে আৰু তেওঁলোকে মোৱামৰীয়াসকলৰ অঞ্চলত আহি বসবাস কৰিলে আৰু তাৰ কৃষি কাৰ্যত তেওঁলোক জড়িত হৈ পৰিল এনেকৈ বহু সংখ্যক লোক পুৰন্দৰ সিংহৰ ৰাজ্যৰ পৰা পলাই আহিছিল অ'কে আৰু তাৰ ফলত পুৰন্দৰ সিংহৰ বছৰি উপাৰ্জন বা ইনকামো দিনক দিনে কমি আহিছিল জনসংখ্যাও কমি আহিছিল ইয়াকে আমি জনসংখ্যাৰ বহিঃপ্ৰবাহ বুলি কওঁ অ'কে বাৰু আৰু পৰিস্থিতি যে বেয়াৰ ফালেহে গৈ আছে এই কথা উপলব্ধি কৰি পুৰন্দৰ সিংহই বাৰ্ষিক খাজানাৰ পৰা কিছু ৰেহাই বিচাৰিলে অ'কে বছৰি যে 50,000 টকা দিব লাগে সেয়া যাতে অলপ কম কৰি দিয়ে তাৰ বাবে ব্ৰিটিছসকলক অনুৰোধ জনাইছিল পুৰন্দৰ সিংহই কাৰণ সিমানখিনি তেওঁ সংগ্ৰহে কৰিব নোৱাৰে কালেকশ্যনে কৰিব নোৱাৰে ইমানখিনি কিন্তু ব্ৰিটিছসকলৰ পৰা তেওঁ কোনো ধৰণৰ সঁহাৰি লাভ নকৰিলে
তথাপিও আপাৰ আছামৰ পলিটিকেল এজেণ্ট মেজৰ এডাম হোৱাইটে এটা চেষ্টা কৰিলে এটা বেলেগ উপায়েৰে যে যিহেতু মতিবৰ বৰ সেনাপতিৰ অঞ্চলত মোৱামৰীয়াসকলৰ অঞ্চলত খাজানাৰ পৰিমাণ অতি নিম্নমানৰ মূল বাসিন্দাসকলেতো দিবই নালাগে মটকসকলে, যাৰ বাবে পুৰন্দৰ সিংহৰ অসুবিধা হৈছে। তেওঁৰ ৰাজ্য এৰি মানুহ মোৱামৰীয়াসকলৰ অঞ্চলত গৈ বসবাস কৰিছে। চ' সেইবাবে এডাম হোৱাইটে এটা প্ৰস্তাৱ ৰাখিলে যে বৰ সেনাপতিয়ে মোৱামৰীয়াসকলৰ যিজন মুৰব্বী তেওঁ এতিয়া সৈন্য বাহিনী যোগান ধৰাৰ পৰিৱৰ্তে বছৰি 10,000 টকা ব্ৰিটিছসকলক খাজানা দিব লাগিব। কাৰণ বৰ সেনাপতিয়ে আগতে পইচা দিয়া নাছিল ব্ৰিটিছসকলক, পইচাৰ সলনি সৈন্য বাহিনী মেন পাৱাৰ যোগান ধৰিছিল। অ'কে, এতিয়া মেন পাৱাৰ নালাগে, এতিয়া পইচা দিব লাগিব, খাজানা দিব লাগিব 10,000 টকা প্ৰত্যেক বছৰে। আৰু ইয়াৰ পৰিৱৰ্তে ব্ৰিটিছসকলে তেওঁক ৰজা উপাধিৰে সম্বোধন কৰিব। অ'কে, আৰু তেওঁৰ পিছত যে তেওঁৰ উত্তৰাধিকাৰী হিচাপে তেওঁৰ সন্তানেই বৰ সেনাপতি হ'ব সেয়া নিশ্চিত কৰিব ব্ৰিটিছসকলে। আৰু সৈন্য বাহিনীৰ সলনি খাজানা কিয় ল'ব বিচাৰিছে? কাৰণ এডাম হোৱাইটৰ ধাৰণা এইটো আছিল যে যদি বৰ সেনাপতিয়ে 10,000 টকা খাজানা পৰিশোধ কৰিবলগীয়া হয় তেতিয়াহ'লে তেওঁ প্ৰজাৰ পৰা আৰু অধিক খাজানা ল'বলৈ বাধ্য হ'ব, যাৰ ফলত পুৰন্দৰ সিংহৰ ৰাজ্যৰ পৰা পলায়ন কিছু পৰিমাণে হ্ৰাস পাব। কাৰণ মানুহবোৰ আগতে পুৰন্দৰ সিংহৰ ৰাজ্যৰ পৰা পলাই মোৱামৰীয়াসকলৰ অঞ্চললৈ গৈছিল, কাৰণ তেওঁলোকে তাত ছাবচিডিও লাভ কৰে আৰু তাৰ লগতে খাজানাও নিম্নমানৰ, অ'কে, বা কৰো নিম্নমানৰ। কিন্তু এতিয়া যদি খাজানাৰ পৰিমাণ যদি বাঢ়ি যায় দেন ডেফিনেটলি তেওঁলোকৰো মাইগ্ৰেশ্যন, তেওঁলোকৰো পলায়ন কিছু পৰিমাণে হ্ৰাস পাব আৰু পুৰন্দৰ সিংহই বহুতখিনি সকাহ পাব তাৰ পৰা। কিন্তু বৰ সেনাপতিয়ে এডাম হোৱাইটৰ এই প্ৰস্তাৱক কেতিয়াও মানি লোৱা নাছিল, অ'কে, সমৰ্থন জনোৱা নাছিল কেতিয়াও। আনকি এনেকৈও কৈছিল যে লাগিলে মই বৰ সেনাপতিৰ আসন ত্যাগ কৰিম, অ'কে, কাৰণ যিজন মুৰব্বীৰ যিটো পষ্ট হয়, মুৰব্বীৰ যিটো পদ সেইটো আছিল বৰ সেনাপতি। চ' লাগিলে মই বৰ সেনাপতিৰ আসন ত্যাগ কৰিম, কিন্তু তথাপিও নিজৰ মানুহখিনিৰ ওপৰত, তেওঁৰ প্ৰজাৰ ওপৰত টেক্স নলগাওঁ বা টেক্স বৃদ্ধি নকৰোঁ। কিন্তু এক দীঘলীয়া আলোচনাৰ পিছত কেইবাৰ যেতিয়া নেগচিয়েশ্যন হ'ল তাৰ পিছত এটা নতুন প্ৰস্তাৱক লৈ তেওঁ মান্তি হ'ল। অলপ মডিফাই কৰি ক'লে যে বৰ সেনাপতিয়ে বছৰি মাত্ৰ 1,800 টকা খাজানা দিলেই হ'ব, অ'কে, ব্ৰিটিছসকলক সৈন্য বাহিনী বা পাইক সেৱা যোগান ধৰিব নালাগে। বহুতখিনি কমাই দিলে, অ'কে। আগত 10,000 টকা দাবী কৰিছিল, কিন্তু অৱশেষত 1,800 টকাত বন্দবস্ত হ'ল। কিন্তু এই সকলোবোৰ ব্যৱস্থা নতুনকৈ ৰূপায়ণ কৰাৰ পিছতো পুৰন্দৰ সিংহৰ আৰ্থিক অৱস্থাৰ কোনো বিশেষ উন্নতি নহ'ল। আৰু কেৱল মোৱামৰীয়া বা মটকসকলৰ অঞ্চলতেই যে মানুহবোৰ পলাই গৈ বসবাস কৰিছে তেনেকুৱা নহয়। ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্গত যিবোৰ চুবুৰীয়া অঞ্চল, বিশেষকৈ লোৱাৰ আছাম, অ'কে, লোৱাৰ আছামৰ ফালেও জনপ্ৰব্ৰজন হোৱা দেখা গৈছিল। অৰ্থাৎ বহু সংখ্যক লোক লোৱাৰ আছামৰ ফালেও মাইগ্ৰেট কৰিছিল। আৰু ইয়াৰ ভিতৰত মূলতঃ দুটা প্ৰফেশ্যনৰ মানুহ আছিল। এটা হ'ল ডুমসকল, তেওঁলোকৰ প্ৰধান জীৱিকা আছিল কি? ফিচিং, অ'কে, মাছ ধৰা আৰু সেয়া বজাৰত বিক্ৰী কৰা। আৰু নেক্সট আছিল মৰীয়াসকল, তেওঁলোক আছিল পিতলৰ সামগ্ৰী নিৰ্মাণ কৰা মানুহ বা শিল্পী, অ'কে, আৰ্টিচানছ অফ ব্ৰাছ। আৰু কিয় তেওঁলোকে মাইগ্ৰেট কৰিছিল? কাৰণ নগাঁও আৰু দৰং জিলাত, আৰু এইখিনিতে আপোনালোকে মনত ৰাখিব যে লোৱাৰ আছাম আছিল বিশ্বনাথৰ পৰা পশ্চিম ফালে অসমৰ যিমানখিনি অঞ্চল, চ' নগাঁও আৰু দৰঙো তাৰ ভিতৰত আহিব, অ'কে। আৰু ইয়াত ডুম আৰু মৰীয়াসকলে যথেষ্ট সুবিধা লাভ কৰিছিল। যদি তেওঁলোকৰ মাটি বাৰী নাই তেওঁলোকে খাজানা দিব নালাগে আৰু যিকোনো ধৰণৰ টেক্সৰ পৰাও তেওঁলোকক ৰেহাই দিয়া হৈছিল। চ' পুৰন্দৰ সিংহৰ ৰাজ্য এৰি তেওঁলোকে ব্ৰিটিছৰ অধীনস্থ নগাঁও আৰু দৰং জিলাত আহি বসবাস কৰাটো ডেফিনেটলি এইটো স্বাভাৱিক কথা, অ'কে। ইমানখিনি সুবিধা থাকিলে মানুহ ডেফিনেটলি আকৰ্ষিত হ'ব, অ'কে। সেয়া আজিৰ দিনতো আমি দেখা পাওঁ। বহুতো কৰোৰপতি মিলিয়নাৰসকলে নিজৰ দেশ এৰি বেলেগ দেশৰ নাগৰিকত্ব লয়, অ'কে। সেই সমস্যা তেতিয়াও আছিল, সেই সমস্যা এতিয়াও আছে। চ' সেই পলায়ন ৰোধ কৰাৰ উদ্দেশ্যেৰে পুৰন্দৰ সিংহই তেওঁলোকৰ টেক্স ৰেট, অ'কে, কৰৰ হাৰো বহুত পৰিমাণে কমাই দিছিল আৰু কমাবলৈ তেওঁ বাধ্য হৈছিল। কিন্তু ইয়ে তেওঁৰ ৰাজ্যৰ দুৰ্বল অৰ্থনীতি আৰু দিনক দিনে কমি অহা যিবোৰ সম্পদ তাৰ ওপৰত আৰু অধিক বেয়াকৈ প্ৰভাৱহে পেলালে।
মানুহৰ কণ্টিনিউৱাছ মাইগ্ৰেশ্যন আৰু ক্ৰমান্বয়ে হ্ৰাস পোৱা ৰাজ্যৰ উপাৰ্জনৰ প্ৰতি লক্ষ্য ৰাখি পুৰন্দৰ সিংহই উপলব্ধি কৰিলে যে এনেকৈ থাকিলে নহ'ব। অ'কে, অকলে তেওঁ চম্ভালিব নোৱাৰিব আৰু সেইবাবে তেওঁ ব্ৰিটিছসকলৰ সহায় বিচাৰিলে, তেওঁলোকৰ হস্তক্ষেপ বিচাৰিলে, যাৰ বাবে পুৰন্দৰ সিংহই আপাৰ আছামৰ পলিটিকেল এজেণ্ট এডাম হোৱাইটৰ আগত দুটা প্ৰস্তাৱ ৰাখিলে। প্ৰথমতে তেওঁ ব্ৰিটিছ চৰকাৰক অনুৰোধ জনালে যে তেওঁৰ বাৰ্ষিক খাজানা কিছু পৰিমাণে কমাই দিব লাগে, হ্ৰাস কৰিব লাগে। 50,000 টকা তেওঁ দিব নোৱাৰে, আৰু যদি কমাব নোৱাৰে তেতিয়াহ'লে নগাঁও আৰু দৰঙলৈ পলাই যোৱা মানুহখিনিৰ পৰা ব্ৰিটিছ চৰকাৰে যাতে কৰ সংগ্ৰহ কৰে বা তেনেকুৱা যাতে এটা ব্যৱস্থা চৰকাৰে ৰূপায়ণ কৰে, আদাৰৱাইজ তেওঁৰ বেলেগ কোনো উপায় নোহোৱা হৈ গৈছে। অ'কে, চ' পুৰন্দৰ সিংহৰ অৱস্থা দেখি মেজৰ আডাম হোৱাইটেও তেওঁৰ প্ৰতি অলপ সহানুভূতি দেখুৱালে। কিন্তু উত্তৰ পূবত গভৰ্ণৰ জেনেৰেলৰ যিজন এজেণ্ট, অ'কে, জেংকিন্স, ফ্ৰান্সিছ জেংকিন্স আছিলে, কেপ্টেইন ফ্ৰান্সিছ জেংকিন্স, তেওঁ পুৰন্দৰ সিংহৰ এই প্ৰস্তাৱক সমৰ্থন নকৰিলে। অ'কে, নাও এইখিনিতে তেতিয়াহ'লে আমি এটা কথা জানিব পাৰোঁ যে উত্তৰ পূবত গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট TC ৰবাৰ্টছনৰ কাৰ্যকাল সমাপ্ত হৈছে ইতিমধ্যে। অ'কে, যাৰ বিষয়ে আমি পঢ়ি আহিছিলোঁ, আৰু তেওঁৰ ঠাইত এতিয়া আহিছে ফ্ৰান্সিছ জেংকিন্স। অ'কে, এডাম হোৱাইট আছিলে আপাৰ আছামৰ পলিটিকেল এজেণ্ট। চ' এডাম হোৱাইটে পুৰন্দৰ সিংহৰ পৰিস্থিতি বুজি পাইছিল যদিও জেংকিন্সে তেওঁৰ প্ৰস্তাৱক কেতিয়াও সমৰ্থন নকৰিলে। ইনফেক্ট পুৰন্দৰ সিংহৰ ৰাজ্যৰ এই দুৰৱস্থাৰ বিষয়ে জেংকিন্সে এক কঠোৰ তদন্তৰহে নিৰ্দেশ দিলে। অ'কে, ইনকুৱাৰী কৰিব ক'লে এডাম হোৱাইটক, আৰু তাৰ এখন প্ৰতিবেদনো দাখিল কৰিব ক'লে, ৰিপৰ্ট দিব লাগিব এতিয়া জেংকিন্সক যে পুৰন্দৰ সিংহৰ ৰাজ্যৰ এই দুৰৱস্থাৰ কাৰণ কি। অ'কে, অলপ কঠোৰ আছিল জেংকিন্স মানুহজন, কাৰণ তেওঁ আছিল মিলিটাৰীৰ মানুহ। অ'কে, তেওঁক এতিয়া চিভিল এডমিনিষ্ট্ৰেশ্যনৰ দায়িত্ব দিয়া হৈছে। আমি তেওঁৰ বিষয়ে নেক্সট ক্লাছত পঢ়িম, ঠিক আছে, যেতিয়া আপাৰ আছামৰ এনেক্সেশ্যনৰ বিষয়ে আমি পঢ়িম। নাও লাষ্ট যিটো সমস্যাৰ সন্মুখীন হৈছিল সেয়া আছিল মুদ্ৰাৰ নাটনি, শ্বৰ্টেজ অফ কইনছ। ইও এক গভীৰ সমস্যা আছিল পুৰন্দৰ সিংহৰ বাবে। পূৰ্বৰে পৰা বিনিময় প্ৰথাত চলি অহা এটা অৰ্থনৈতিক ব্যৱস্থাত, বিশেষকৈ উজনি অসমত হঠাৎ মুদ্ৰাৰ ব্যৱহাৰ কৰিব ল'লে বিনিময় মাধ্যম হিচাপে, আৰু ৰাজ্যখনত মুদ্ৰাৰ প্ৰচলন আৰম্ভ হৈছেহে ৰিচেণ্টলি, বেছিদিন হোৱাই নাই। চ' ৰাজ্যখন চলাবৰ কাৰণে জমা ধনো নাই ৰজাৰ হাতত। ডেভিড স্কটৰ ৰিফৰ্মবোৰৰ বিষয়ে আমাৰ যোৱা ক্লাছবোৰ চাই ল'ব, আমি তাত মুদ্ৰাৰ প্ৰচলন কেনেকৈ আৰম্ভ হৈছিল, কোনে আৰম্ভ কৰিছিল, আমি ইন ডিটেইল আলোচনা কৰিছোঁ। আপোনালোকে এবাৰ চাই ল'ব আগৰ ক্লাছকেইটা, ঠিক আছে। ইয়াৰ উপৰি নামনি অসম বা মধ্য অসম মুদ্ৰা বনোৱাৰ ব্যৱস্থা ক'তোৱেই নাই, অৰ্থাৎ কইন মিণ্টিঙৰ ব্যৱস্থা নাই, ন' মিণ্ট। অ'কে, আৰু কোনবিধ মুদ্ৰাৰ কথা কৈছোঁ আমি, ৰাজমহৰী বা নাৰায়ণী মুদ্ৰা। কোচ ৰজা নৰনাৰায়ণৰ সময়ৰ পৰাই নামনি অসমৰ ফালে নাৰায়ণী মুদ্ৰাৰ প্ৰচলন আছিল, কিন্তু উজনিৰ ফালে নাই। অ'কে, চ' নামনি অসমত পূৰ্বৰ পৰাই আছিল যদি এতিয়া কিয় নাই নাৰায়ণী মুদ্ৰা বনোৱা ব্যৱস্থা? কাৰণ কোম্পেনীয়ে, ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে চিক্কা মুদ্ৰা ব্যৱহাৰ কৰিছিল আৰু তাক প্ৰমোট কৰিছিল, যাৰ অল অভাৰ ইণ্ডিয়া প্ৰচলন আছিল। অ'কে, চিক্কা মুদ্ৰা বা চিক্কা কইন। সেইবাবে নাৰায়ণী মুদ্ৰাৰ মিণ্টিঙৰ যিবোৰ ব্যৱস্থা সেয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল ব্ৰিটিছসকলে। চ' কইনো নাই আৰু কইন মিণ্টিঙৰ ব্যৱস্থাও নাই। তথাপিও এডাম হোৱাইটে উজনি অসমত এটা মিণ্ট স্থাপনৰ প্ৰস্তাৱ ৰাখিছিল, যিহেতু তেওঁ উজনি অসমৰে পলিটিকেল এজেণ্ট। কিন্তু যিজন ছুপাৰ ইণ্টেণ্ডেণ্ট অফ মিণ্ট, অ'কে, যিজন বিষয়া আছিল, তেওঁ এই কইন মিণ্টিঙৰ মানে যিজন হেড মুৰব্বীজন, তেওঁৰ কিছুমান আপত্তিৰ বাবে এডাম হোৱাইটৰ এই প্ৰস্তাৱক চৰকাৰে নাকচ কৰিলে। চ' মুদ্ৰাও নাই, মুদ্ৰা বনোৱাৰ ব্যৱস্থাও নাই, মানে মিণ্ট নাই, আৰু উজনি অসমত মিণ্ট স্থাপনৰ প্ৰস্তাৱকো চৰকাৰে বাতিল কৰিলে। আৰু মুদ্ৰা আহিব ক'ৰ পৰা? টকা পইচা মানুহৰ হাতত তেতিয়াহে আহিব যেতিয়া ৰাজ্যত বেপাৰ বাণিজ্যও হ'ব। সকলো বেপাৰী ব্যৱসায়ীবোৰতো মোৱামৰীয়াসকলৰ অঞ্চলত গৈহে ব্যৱসায় কৰি আছে, বেপাৰ কৰি আছে তাত। অ'কে, চ' পুৰন্দৰ সিংহৰ ৰাজ্যত টকা পইচাৰ লেনদেন প্ৰায় নায়েই বুলিব পাৰি। মুদ্ৰাৰ নাটনিয়ে এক ভয়ংকৰ ৰূপ লৈছিল পুৰন্দৰ সিংহৰ ৰাজ্যত। অ'কে, যাৰ ফলত বেছিভাগ মানুহেই নগদ ধনৰ পৰিৱৰ্তে বিভিন্ন বস্তু বা কৃষি উৎপাদিত সামগ্ৰী বা যিকোনো সেৱা, অ'কে, বা ছাৰ্ভিচ দি খাজানা পৰিশোধ কৰিবলৈ বাধ্য হৈছিল। আৰু আনকি গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট ফ্ৰান্সিছ জেংকিন্সেও এই কথা স্বীকাৰ কৰিছিল যে আটাইতকৈ ইচ্ছুক ৰায়তসকলৰ বাবেও নগদ ধন দি খাজানা পৰিশোধ কৰাটো
অসম্ভৱ হৈ পৰিছিল। অ'কে, যিসকল কৃষকে নগদ ধন দিয়াৰ ইচ্ছাও কৰিছিল তেওঁলোকৰ বাবেও সেয়া অসম্ভৱ হৈ পৰিছিল, কাৰণ হাতত কেছ বা কইনে নাই। ইট ৱাজ ইম্পচিবল ইভেন ফৰ দ্য মষ্ট উইলিং ৰায়ট। কিন্তু গুৱাহাটী সন্ধিৰ চৰ্ত অনুসৰি পুৰন্দৰ সিংহইতো খাজানা হিচাপে ব্ৰিটিছসকলক বছৰি 50,000 টকা কেছ দিম বুলিহে প্ৰতিশ্ৰুতি দিছিল। চ' সেই কথাটো ৰাখিবই লাগিব। আৰু সকলো কথা জানিও ব্ৰিটিছসকলে খাজানাৰ পৰিমাণো কম নকৰে। অ'কে, ইফালে আছে তেওঁৰ ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণ আৰু আনফালে আছে ব্ৰিটিছসকলৰ কঠোৰতকৈ কঠোৰ দাবী। মাজত আবদ্ধ হৈ আছে পুৰন্দৰ সিংহ। চ' তেনে অৱস্থাত পুৰন্দৰ সিংহই নিৰ্ধাৰিত খাজানা পৰিশোধ কৰাৰ বাবে নগদ ধন যোগাৰ কৰিবলৈ নানান ধৰণৰ উপায় উলিয়ালে। সেয়া পৰিস্থিতিয়ে বাধ্য কৰালে তেওঁক। অ'কে, আৰু কি উপায় উলিয়ালে, কি পদক্ষেপ ল'লে তেওঁ, ইয়াৰ বিষয়ে উজনি অসমৰ সেই সময়ৰ পলিটিকেল এজেণ্ট মেজৰ এডাম হোৱাইটে তেওঁৰ লিখনিত বিস্তাৰিতভাৱে বৰ্ণনা কৰিছে। হোৱাইটে কৈছিল যে ৰজাই জনসাধাৰণৰ পৰা ৰাজহ আদায় কৰিবলৈ নানান ধৰণৰ উপায় আৰু পদ্ধতি ব্যৱহাৰ কৰিছিল, বিশেষকৈ শাৰীৰিক নিৰ্যাতনৰ পদ্ধতিবোৰ। যদিও পূৰ্বৰ আহোম ৰজাসকলে কৰা তেনেকুৱা নৃশংস আৰু অমানৱীয় নিৰ্যাতনৰ দৰে নহয়, তথাপিও সেইবোৰ যথেষ্ট কষ্টদায়ক আৰু অপমানজনক। অ'কে, তেওঁ কৈছিল যে কি কৰিছিল ৰজাই, যে খাজানা পৰিশোধ নকৰাসকলক এটা বিশেষভাৱে গাঁত এটা খান্দি ৰাখে। অ'কে, চ' বিশেষভাৱে খন্দাই এটা গাঁতৰ কাষলৈ লৈ যায় আৰু গাঁতটোত বোকা, গোবৰ আৰু আন লেতেৰা পচা গেলা বস্তুৰে ভৰ্তি কৰি ৰাখে। অ'কে, আৰু খাজানা পৰিশোধ নকৰাসকলক তেওঁলোক যি পদতেই নাথাকক কিয়, বৰফুকনো হ'ব পাৰে, হাজৰিকাও হ'ব পাৰে, খেলদাৰো হ'ব পাৰে, বা সাধাৰণ পাইকো হ'ব পাৰে, যি পদতেই নাথাকক তেওঁলোকক কঁকালৰলৈ সেই গাঁতত সুমুৱাই দিয়ে। অ'কে, ৱেষ্টলৈকে কঁকালৰলৈ সেই গাঁতত সুমুৱাই দিয়ে আৰু তেনেকৈ প্ৰখৰ ৰ'দত তেওঁলোকক থিয় কৰাই ৰাখে যেতিয়ালৈ খাজানা পৰিশোধ নকৰে। আৰু সেই গাঁতটোকো দুটা ভাগত ভাগ কৰি ৰাখে। এডাল বাঁহৰ তেনেকুৱা বাঁহৰ এডাল কামিৰে বা বাঁহৰ বেৰেৰে। অ'কে, এফালে অভিজাত শ্ৰেণীৰ মানুহখিনিক ৰখা হৈছিল আৰু আনফালে নিম্ন শ্ৰেণীৰ পাইকসকলক তেনেকুৱা ধৰণৰ মানুহখিনিক ৰখা হৈছিল। তাতো শ্ৰেণী বিভাজন। অ'কে, সেই লেতেৰা গাঁতটোৰ ভিতৰতো শ্ৰেণী বিভাজন। কাৰণ চাওক, অভিজাত শ্ৰেণীৰ বহুতেই পুৰন্দৰ সিংহক ছাপৰ্ট কৰা নাছিল, আমি পঢ়ি আহিছোঁ অলপ আগতে। অ'কে, চ' তেওঁলোকে প্ৰায়ে জানি বুজি কি কৰে, তেওঁলোকে খাজানা পৰিশোধ নকৰে আৰু ৰজাক নিদিয়ে পইচাখিনি। অ'কে, তেওঁলোকেই জব্দ কৰি ৰাখে। কিন্তু এনেধৰণৰ শাস্তিৰ ভয় দেখুওৱাৰ পিছত তেওঁলোকে খাজানা দিবলৈ বাধ্য হৈছিল। আৰু সঁচাকৈ যদি তেওঁলোকে খাজানা দিব নোৱাৰে, তেতিয়া তেওঁলোকৰ হাতত কেৱল এটাই উপায় আছিল, সেয়া হ'ল দেশ এৰি পলাই যোৱা। এডাম হোৱাইটৰ এই বিৱৰণৰ পৰা আমি জানিব পাৰোঁ যে পুৰন্দৰ সিংহই এনে এটা পৰিস্থিতিত সোমাই পৰিছে যে নিজৰ মানুহখিনিকে তেওঁ কঠোৰ শাস্তি প্ৰদান কৰি ধন আদায় কৰে। অ'কে, আৰু সেই ধন তেওঁ ব্ৰিটিছসকলক দিবলগীয়া হয়। চ' এনে পৰিস্থিতিত তেওঁ নিজেই হতাশ হৈ পৰিছিল। আৰু হতাশ এইকাৰণেই হৈছিল কাৰণ ব্ৰিটিছৰ সৈতে কৰা সন্ধিৰ চৰ্ত অনুসৰি পুৰন্দৰ সিংহই স্পষ্টভাৱে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ শাৰীৰিক নিৰ্যাতনৰ পৰা বিৰত থাকিব। ট্ৰিটি অফ গুৱাহাটীত এইটো স্পষ্টভাৱে উল্লেখ আছিল। আৰু এইটোও এটা চৰ্ত তেওঁলোকে ৰাখিছিল যে প্ৰশাসন ব্যৱস্থা অলপ সভ্য আৰু আধুনিক হ'ব লাগিব। কিন্তু লেতেৰা গাঁত এটাত ৰাখি পেলাই শাৰীৰিক নিৰ্যাতন চলোৱা সেইটো কোনো সভ্য আৰু আধুনিক প্ৰশাসন ব্যৱস্থাৰ সেইটো উদাহৰণ নহয় ডেফিনেটলি। অ'কে, কিন্তু চুক্তিৰ চৰ্ত মতে তেওঁ 50,000 টকা বছৰি ব্ৰিটিছসকলক খাজানাও দিব লাগে। অ'কে, আৰু তাৰ লগতে ৰাজ্যত পইচাও নাই মানুহৰ লগত। চ' তেওঁৰ হাতত বেলেগ একো উপায়ো নাছিল। ঠিক আছে, তেওঁ খাজানাৰ পৰিমাণ কম কৰাৰ বাবে অনুৰোধো কৰিছিল, সেয়াও ব্ৰিটিছসকলে নুশুনিলে। চ' এটা চৰ্ত মানিব গ'লে আন এটা চৰ্ত বা নিয়ম তেওঁ উলংঘন কৰিবই লাগিব। অ'কে, চ' মানসিকভাৱে তেওঁ কিমান এটা ডাঙৰ বোজাৰ ভাৰ লৈ আছিল। আৰু এইটো এটা ছাৰপ্ৰাইজিং, এটা আচৰিত কথা যে ব্ৰিটিছসকলে পুৰন্দৰ সিংহৰ এটা কামৰ ওপৰত নজৰ ৰাখিছিল, দেখি আহিছিল, তেওঁলোকে জানি আহিছিল, গোটেই পৰিস্থিতিৰ বিষয়ে ব্ৰিটিছসকলেও অৱগত আছিল। কিন্তু ধনৰ লোভত, পইচাৰ লোভত তেওঁলোকেও সেইবোৰক আওকাণ কৰি গ'ল। দে অভাৰলুকড দিছ এক্টছ অফ পুৰন্দৰ। কিন্তু এনেকুৱা প্ৰতিকূল পৰিস্থিতিৰ মাজতো পুৰন্দৰ সিংহই তেওঁৰ শাসনৰ প্ৰথম 2 বছৰ ব্ৰিটিছসকলক নিয়মীয়াভাৱে খাজানা পৰিশোধ কৰি আহিছিল। অ'কে, অৰ্থনীতিৰ ইমান এক জৰাজীৰ্ণ অৱস্থাৰ পিছতো তেওঁ 2 বছৰ ৰেগুলাৰলি ব্ৰিটিছসকলক সম্পূৰ্ণ খাজানা পৰিশোধ কৰিলে।
আৰু ইয়াক লৈ 1833 চনত তেতিয়াৰ গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট উত্তৰ পূবত T.C. ৰবাৰ্টছন অ'কে তেওঁ কৈছিল যে হি ৱাজ হেপী টু স্পীক ৱেল অফ ৰাজা পুৰন্দৰ সিংহ আল্টিমেটলি তেওঁ পুৰন্দৰ সিংহৰ শাসনক লৈ যথেষ্ট সুখী আৰু ছেটিছফাইড অ'কে আৰু পুৰন্দৰ সিংহ তেওঁৰ মতে প্ৰশংসাৰ যোগ্য আৰু অভিজাত শ্ৰেণীৰ কিছুমানে সন্তুষ্ট নহ'লেও সাধাৰণ ৰাইজে কিন্তু পুৰন্দৰ সিংহক বেয়া পোৱা নাছিল ইনফেক্ট তেওঁৰ শাসনক লৈ বহুতেই সুখী অ'কে কাৰণ তেওঁ আছিল এজন সহজ সৰল আৰু দয়াশীল স্বভাৱৰ শাসক এজন ৰজা যিয়ে ইমানবোৰ সমস্যাৰ আৰু সীমাবদ্ধতাৰ মাজতো আৰু ইমান কম বয়সতেই 600 বছৰীয়া আহোম ৰাজতন্ত্ৰক পুনৰ উজ্জীৱিত কৰাৰ চেষ্টা কৰিছিল অ'কে আৰু সাধাৰণ ৰাইজৰ কল্যাণৰ প্ৰতি তেওঁ সদায় সচেতন আছিল এডুকেশ্যন আৰু স্কিল ডেভেলপমেণ্টৰ ওপৰত জোৰ দিছিল সতী প্ৰথা তেওঁ নিষিদ্ধ কৰিছিল নিৰ্মম আৰু যিবোৰ নৃশংস শাৰীৰিক নিৰ্যাতনৰ প্ৰথা অ'কে তাক সমাপ্ত কৰিলে ন্যায় ব্যৱস্থাক ডিচেণ্ট্ৰেলাইজড কৰিলে অ'কে দুৰ্নীতি বহু পৰিমাণে ৰোধ কৰিলে কৃষকসকলক খাজানাৰ ৰচিদ দিয়া আৰম্ভ কৰিলে আৰু ইত্যাদি ইত্যাদি সেইবাবে সাধাৰণ ৰাইজ তেওঁৰ শাসনক লৈ যথেষ্ট সুখী আছিল কিন্তু পৰৱৰ্তী সময়ত পৰিস্থিতি এনেই বেয়া আৰু বেয়াৰ ফালে হৈ গ'ল কাৰণ সেই সময়তে কলেৰা মহামাৰীয়ে দেখা দিলে অসমত কলেৰা বেমাৰ অসমৰ চাৰিওফালে বিয়পি পৰিল আৰু জনসাধাৰণক আৰু অধিক দুৰ্বল কৰি পেলালে অ'কে যাৰ ফলত এগ্ৰিকালচাৰ এনেই ইমান নিম্নমানৰ সেয়া আৰু কমি গ'ল আৰু তাৰ লগে লগে ৰাজ্যত আহিল এক ভয়ংকৰ দুৰ্ভিক্ষ ফেমাইন অ'কে ভোকমৰি খাদ্যৰ অভাৱত বহুত মানুহ মৃত্যুৰ মুখত পৰিবলগীয়া হ'ল কৃষিকাৰ্য এতিয়া সম্পূৰ্ণৰূপে স্তব্ধ বুলি ক'ব পাৰি অ'কে যি অলপ চলপ উৎপাদন হৈও আছিল সেয়াও এতিয়া সম্পূৰ্ণৰূপে বন্ধ ঠিক আছে ৰাজহ সংগ্ৰহৰ কথা যদি কওঁ 1837 চনৰ পৰা 38 চনৰ যিটো বিত্তীয় বৰ্ষ সেই বছৰত মুঠ ৰাজহ সংগ্ৰহ হৈছিল মাত্ৰ 42,216 টকা ইমান কম টকাত খাজানা পৰিশোধ কৰাটো বাদেই তেওঁ প্ৰশাসনো চলাব নোৱাৰিব অ'কে ৰজা পুৰন্দৰ সিংহৰ অৱস্থা এতিয়া অতি সংকটজনক চাৰিওফালৰ পৰা তেওঁক সমস্যাই আৱৰি ধৰিলে তেওঁৰ হাতত কোনো অপশ্যন নাই কোনো উপায় নোহোৱাত তেওঁ বাধ্যত পৰি ব্ৰিটিছসকলক তেওঁৰ যি বাৰ্ষিক খাজানা আছিল বাৰ্ষিক খাজানা পৰিশোধ কৰিবলগীয়া আছিল সেয়া পৰিশোধ কৰিব নোৱাৰিলে আৰু যিহেতু চুক্তি অনুসৰি তেওঁ সেই খাজানা পৰিশোধ কৰিব নোৱাৰা হ'ল তেতিয়া ব্ৰিটিছসকলেও এটা অজুহাত পালে পুনৰ স্থাপন কৰা আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে কঠোৰ আৰু এক নিৰ্ণায়ক তেওঁলোকে ব্যৱস্থা লোৱাৰ এটা অজুহাত পালে ব্ৰিটিছসকলে যাৰ ফলত অসমৰ ইতিহাসত এটা মেজৰ টাৰ্ণিং পইণ্ট আহিল সেয়া হ'ব ব্ৰিটিছ সাম্ৰাজ্যত উজনি অসমৰ সংযোজন যেনেকৈ 1828 চনত নামনি অসম সংযোজন কৰিছিল ব্ৰিটিছ সাম্ৰাজ্যত নেক্সট তেওঁলোকে উজনি অসমো সংযোজন কৰি ল'ব যাৰ বিষয়ে আমি নেক্সট ক্লাছত বিস্তাৰিতভাৱে আলোচনা কৰিম ইমানেই আছিলে আজিৰ ভিডিঅ'ত আশা কৰিছোঁ আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপনৰ পিছত ৰজা পুৰন্দৰ সিংহই কেনেকৈ শাসন কৰিছিল কি পৰিৱৰ্তন আনিছিল কি সমস্যাৰ তেওঁ সন্মুখীন হৈছিল আৰু অভাৰঅল অসমৰ কণ্ডিশ্যন কেনেকুৱা আছিল এই সমগ্ৰ বিষয়বস্তুৰ সন্দৰ্ভত আপোনালোকে বহুখিনি কথা জানিলে আপোনালোকৰ প্ৰিলিমছ মেইনছ বা ইণ্টাৰভিউ পৰীক্ষাৰ যিকোনো পৰ্যায়ত সহায় হোৱাকৈ আমি এনেকৈ বিস্তাৰিতভাৱে সকলো টপিক আলোচনা কৰি যাম অ'কে তাৰ বাবে আমাকো সহায় কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আপোনালোকৰ ফিডবেকবোৰ লিখিব আমি লগ পাম নেক্সট ভিডিঅ'ত আৰু যোৱাৰ আগতে আপোনালোকৰ বাবে এটা কুৱেশ্যন আছিলে শেহতীয়াকৈ ডক্টৰ নগেন শইকীয়া ছাৰক সদস্য বৰেণ্য উপাধিৰে সন্মানিত কৰা হৈছে সদস্য বৰেণ্য তলত উল্লেখিত কোনটো প্ৰতিষ্ঠানে আগবঢ়োৱা সৰ্বোচ্চ সন্মান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সংগীত নাটক একাডেমি অসম সাহিত্য সভা নে সাহিত্য একাডেমি ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব বা ইয়াক কুইজ হিচাপেও এটেম্প কৰিব পাৰে আমাৰ টেলিগ্ৰাম চেনেলত ভিডিঅ'বোৰৰ নটিফিকেশ্যন আৰু ক্লাছৰ PDFৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব এই QR কোডটো স্কেন কৰি বা ভিডিঅ' ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি থেংক ইউ এভৰিৱান জয় আই অসম জয় হিন্দ